हेलो फ्रेंड्स কি খবৰ মোৰ ঋতুমণি ব্লগটোলৈ সকলোকে স্বাগতম জনাইছো আৰু আমি দুইজনে যে হেদিনা তিনিচুকীয়ালৈ গৈছিলো কিবা এটা বস্তু লবলগীয়া আছে হেবাবে আহিছো বুলি কৈছিলো ফাইনালি বস্তুটো ললো আৰু ভাবিছো আপোনালোককো দেখুৱাও কিনো বস্তু ললো আসলতে আমি তিনিচুকীয়ালৈ মোবাইল লবলৈ গৈছিলো আমাৰ মোবাইল কিটা যেহেতু 4G মোবাইল হয় হেবাবে আমাক 5G মোবাইল এটা একেবাৰে প্ৰয়োজনীয় হৈ আছিল আৰু আমাৰ দোকানতো কম্পিউটাৰ চলাবৰ বাবে অসুবিধা হয় হেবাবে আৰু আমাৰ গাঁৱত নেটৱৰ্ক একেবাৰে নাপায় নেটৱৰ্কৰ বহুতেই ডিস্টার্ব দিয়ে হেবাবে 4G মোবাইলটো একেবাৰে নচলে আমাৰ দোকানত কম্পিউটাৰ আৰু বেংকৰ কামো চলাবৰ বাবে বহুতেই অসুবিধা হয় হেবাবে 5G মোবাইল এটা একেবাৰে প্ৰয়োজন হৈ আছিল হেবাবে আমি দুইটাই গৈ মোবাইল আনিবলৈ গৈছিলো আৰু ভাবি গৈছিলো আইফোন লম কিন্তু আইফোনটো নাপালো বিশেষ এটা অসুবিধাৰ কাৰণত আৰু ফাইনালি এটা মোবাইল আনিলো যেটো ডিম্পু বৰুৱা এডভাৰটাইজ কৰিছিলে হেতু মোবাইল আনিলো Oppo F27 Pro Plus টো হেতু আনিলো আৰু মোবাইলটো হৈছে এটো এয়া চলাবলৈ বহুত ভাল লাগিছে যিখিনি ডিম্পু বৰুৱাই সুবিধাবোৰৰ বিষয়ে কৈছিলে সেই সকলোবোৰে ফেসিলিটি আছে ইয়াত কেমেৰাও ভাল আৰু নেটৱৰ্কৰ ডিস্টার্বও পোৱা নাই আমাৰ গাঁৱত যেহেতু একেবাৰে নেটৱৰ্ক নাপায় তাৰ তুলনাত অকণমান পাইছে তাৰ পাছতে আৰু চাৰ্জাৰো বহুত ভাল আছে একেবাৰে আধা ঘণ্টা মানতে পুৰা ফুল চাৰ্জ হৈ যায় এয়া এটো মোবাইলটো বহুত ভাল আছে চলাই বহুত ভাল লাগিছে ব্যৱহাৰ কৰি কেনেকুৱা লাগিছে বাৰু আপোনালোকেও ল'ব পাৰে মই তিনচুকীয়া টিডি মাৰ্কেটত থকা মিকি মোবাইল ষ্টৰৰ পৰা লৈছিলো আপোনালোকেও গৈ ল'ব পাৰে আৰু মোবাইলটো আপোনালোকে 28000 মানত পাই যাব আৰু এফালে চাওক হেয়া কেমেৰা ইমান ধুনীয়া আছে মোবাইলটো একেবাৰে হালকা হয় লবলৈ একেবাৰে ভাল দাঙি লৈ ফুৰিবলৈ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে মোবাইলটো আৰু কেমেৰাটো আপোনালোকে জনাবচোন কেনেকুৱা পাইছে আৰু যেহেতু তিনচুকীয়ালৈ আহিছোঁ অকণমান বজাৰ কৰিবলৈও আছে বজাৰ দুটামান কৰি ল'লে ইমানেই আৰু নতুন মোবাইলটো পাই দুইজনে ফটো দুটামান উঠি চালো চাওকচোন কেনেকুৱা হৈছে ফটোকেইটা ভাল লাগিছে নে আপোনালোকে জনাবচোন ফটোকেইটা কেনেকুৱা লাগিছে